দেৰগাদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে অসমৰ এজন বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকা ডাঙৰীয়া। তেখেতৰ অন্য এটা পৰিচয় হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ তেখেতৰ ভাতৃ। আজি তেওঁ দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱত তেখেত অতিথি হিচাপে উপস্থিত আছে। তেওঁ এটা বঁটা ৰঙালী বিহু ফালৰ পৰা কেন্দ্ৰীয় ৰঙালী বিহু ফালৰ পৰা আগবঢ়োৱা হ'ব। আমি পোনে পোনে তেওঁৰ লগত কথা পাতিম। আমাৰ সতীৰ্থ আছে, সতীৰ্থক পোনে পোনে দেখাবলৈ কৰিছোঁ। প্ৰথমতেতো দাদা আমাৰ দেৰগাঁৱলৈ বহুত বহুত স্বাগতম জনাইছোঁ। ধন্যবাদ আৰু নমস্কাৰ। হয়, আচলতে আপোনাক লগ পোৱাটো আমাৰে সৌভাগ্য। কি ক'ব, দেৰগাঁও আহি প্ৰথমে আপোনাক কেনেকুৱা লাগিছে? দেৰগাঁও বহুত দিনৰ মূৰত আহিছোঁ। মই 17ত আহিছিলোঁ। ইয়াতে ভূপেন্দ্ৰাৰ গীতৰ কৰ্মশালা পাতিছিলে, তেতিয়া অহা। তাৰপিছত তেতিয়া বহুত দিন পিছত আহিলোঁ। তাৰমানে 17ৰ পিছত এতিয়া কিমান বেছ হ'ল 5 বছৰৰ পিছত। ভাল লাগিছে, উজ্জ্বল লাগিছে আহি পাওঁতে, কাৰণ ৰাস্তা পদূলি বহল হৈছে। এই মেইন যিটো ৰাস্তা আগৰ হেৰি, আৰু আহোঁতে লাইট জ্বলি বেছ পোহৰ উজ্জ্বলত এটা মুখী এখন চহৰ হোৱা যেন লাগিছে। আৰু মই প্ৰথমে ক'বলৈ গ'লে এতিয়া মোৰ মই দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেখেতসকলে এইবাৰ মোৰ ডাক্তৰ উপেন কাকতি, মোৰ শ্ৰদ্ধাৰ অগ্ৰজ উপেন কাকতি সংগীত পৰিচালক, অসমৰ বিশিষ্ট সংগীত পৰিচালক ডক্টৰ উপেন কাকতি ডাঙৰীয়াৰ নামত যিটো তেখেতসকলে বঁটা প্ৰদান কৰি আহিছে আজি কিমান বছৰৰ পৰা 9 বছৰমান 10 বছৰমান যিয়ে নহওক, এইবাৰ মোলৈ বিবেচনা কৰিছে ৰাইজে মোক দিয়াৰ। গতিকে মই আনন্দিত হৈছোঁ আৰু দেৰগাঁওবাসী ৰাইজক তথা বিহু কমিটিক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপেন কাকতি ডাঙৰীয়াৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা আছিলে? মই উপেনদাক খুব কম সময় লগ পালোঁ। মই উপেনদাক মই জানো, শুনি আছোঁ, কাৰণ ভূপেনদাই যেতিয়া গাইছিলে বিশেষ ৰাতিত, তাৰপিছত জয়ন্ত দাই গালে তেওঁৰ সংগীত পৰিচালনাত ফাগুনীত, নামটো শুনি আছোঁ উপেন কাকতি। আৰু মোক বিশেষকৈ কয় আমাৰ শিৱ ঠাকুৰ, মুনীন বৰুৱা গোলাঘাটৰ, তেখেতসকলে চিনেমাবিলাক আগতে কৰিছে ফাগুনী তেখেতে। এতিয়া শিৱদাৰ মুখত শুনি থাকোঁ আৰু উপেনদাৰ তেতিয়া গানবিলাক শুনিছোঁ, ভূপেনদাৰ জয়ন্তদাৰ গান। কিন্তু মই ভাবাই নাছিলোঁ মই যে ভূপেনদাৰ গান এটা গাবলৈ মোৰ এটা ভাগ্য হ'ব। গতিকে উপেনদা এনেকুৱা এজন মানুহ আছিলে, তেওঁ অলপ ল'ৰামতি আছিল আৰু কিন্তু সাংঘাতিক টেলেণ্টেড আছিলে উপেনদা। কাৰণ মই অকল বোৱাৰী চিনেমাখনত লগ পাইছোঁ। যেতিয়া বোৱাৰীত মোক গান গাবলৈ তেওঁলোকে সিদ্ধান্ত ল'লে, মোৰ চাগে দ্বিতীয় নে তৃতীয় বোলছবি, মই অফিচত তেতিয়া চাকৰিত আছোঁ। শিৱদা আৰু ভাইমন বৰুৱা, ভাইমন দা গৈছে মোৰ তাতে অফিচলৈ, গৈ পেলাই তেতিয়াতো ফোন নাই, এইবিলাক মোবাইলটো নায়েই। তাৰপিছতে আৰু অফিচত গৈ পেলাই কৈছে, মই বোলো আচৰিত হৈছোঁ, তেওঁলোক মোৰ অফিচলৈ গৈছে, কৈছে আমি এখন চিনেমা কৰিম এনেকৈ বোৱাৰী, গতিকে তাৰ সংগীত পৰিচালনা কৰিব উপেন কাকতিয়ে। উপেন বুলি কৈছে। মইতো কোন উপেন? উপেন কাকতিয়ে কৰিব। মই কৈছোঁ উপেন দা, মই কওকচোন কি? বোলে নহয়, তাত তুমি গান গাব লাগিব। এইটো উপেন কাকতিৰ সিদ্ধান্ত, তোমাৰ হয়তো গান গোৱা। তেওঁ বহুতো গানত আপুনি কণ্ঠদান কৰিছে। মই শিৱদাৰ চিনেমাবিলাকত গান গাইছোঁ, কিন্তু উপেনদাৰ সংগীত পৰিচালনাত মই এখনেই বোৱাৰীয়ে পালোঁ। বোৱাৰীৰ পিছত মই আৰু নাই পোৱা, কাৰণ তেখেত ঢুকালে। তাকে এতিয়া কথাটো হ'ল কি, উপেনদা এনেকুৱা এজন মানুহ আছিলে, সংগীত তেখেত বেছ অকালতে ঢুকালে মানুহজন। গতিকে আমি বহুত তেখেতৰ পৰা পালোঁহেঁতেন আৰু সংগীতৰ জগতখন আৰু আগবাঢ়ি গ'লহেঁতেন যদি উপেনদা আৰু কিছুদিন থাকিলেহেঁতেন। গতিকে উপেনদা এইটো অপূৰণীয় ক্ষতি, উপেনদা যে নোহোৱা হ'ল। গতিকে কাৰণ মই যিটো এটাই গান গালোঁ, সেইটো গানেই হয়তো ৰাইজে আদৰি লৈছে। সেই গানটো যদি অকণমান যদি আপুনি শুনাই দিব বিচাৰে। মই আজি এইটো গান গাইছিলোঁ, আৰু গানটো উপেন কাকতি কোনোবা নাটকৰ কাৰণে লিখা গান আছিলে। তেতিয়া মোক ক'লে, আৰু মই মোক গানটো শিকোৱাই নাই। আগদিনা কালিলৈ গাম কলিকতাত, আজি গৈছোঁ, আগদিনা গৈছোঁ, তাৰ আগদিনা গৈছোঁ, এদিন মাজত গেপ আছে। তেতিয়া মোক কৈছে, তই এই গানটো গাব লাগিব দেই। মোক তুমিৰ পৰা গৈ তই হ'লগৈ, প্লেনত যাওঁতে তই হৈ গ'ল।
একেলগে গৈছোঁ মই মহানন্দ আৰু উপেন্দ্ৰৰ মাজত বহিছে মই ইফালে মোক বহাইছে আৰু ইফালে মহানন্দ তাক কৈছে তই মোৰ খুব প্ৰিয় গান মোৰ এইটো প্ৰিয় গান গতিকে এইটো গান তুমি গাব লাগিব মই ঠিক আছে মোক শিকাব আপুনি গাম মই যিমান পাৰোঁ চেষ্টা কৰিম আপুনি তাৰপিছতে মোকতো শিকোৱা নাই কলিকতা গৈ পালোঁগৈ ইমান কথা কৈ আছে তেখেতে যে এই গানটো মোৰ প্ৰিয় গান তাৰপিছত এবাৰ ক'লে তুমি যদি গাব নোৱাৰা মই গাম মই তেতিয়া ক'লোঁ ঠিক আছে মই তেতিয়াহ'লে কলিকতালৈ মই নাযাওঁৱেই মোৰ প্ৰতি যদি বিশ্বাস নাই তেতিয়াহ'লে মই নাযাওঁ তেতিয়া মোক উপেন্দ্ৰই কৈছে কি ইয়াক খং উঠিছে কি মই খং উঠিবই আপুনি মোক গানটো শিকোৱাই নাই আপুনি আকৌ মই গাব আৰু মই গাব নোৱাৰাকৈ কলিকতাৰ পৰা উভতি অহা মানুহ নহয় হয় গালে গাম নহ'লে নাগাওঁ আৰু এই নাযাওঁৱেই মই ইয়াৰ পৰা তেতিয়া তেনেকুৱা এটা ধেমালি মুহূৰ্ত সেই গান ফাঁকি যদি অকণমান তেতিয়া তাৰপিছতে সেই গানটো মই গালোঁ আগদিনা শিকালে বহুত জোৰ জবস্তি শিকিছোঁ মানে এনেকুৱা হৈছে এবাৰ গাই দিলে আৰু এইটো গাইছিলোঁ ৰণাংগনৰ কাহিনী ই যে নহয় নহয় ধেমালি কোন ক'ত আছ কাণ পাতি শুন কোন ক'ত আছ ই যে নহয় নহয় ধেমালি গানটো ই যে নহয় নহয় ধেমালি ই যে নহয় নহয় ধেমালি কাণ পাতি শুন কোন ক'ত আছ কাণ পাতি শুন কোন ক'ত আছ ই যে নহয় নহয় ধেমালি ই যে ৰণাংগনৰ কাহিনী এইটো গান নাছিল লগতে আপোনাৰ আৰু এটা পৰিচয় আছে আপুনি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া ভাতৃ কি ক'ব সেইটো কি ক'ম এতিয়া তেখেতৰ যদি কিছুমান স্মৃতি আপুনি ৰোমন্থন কৰিব বিচাৰে ভূপেন্দ্ৰৰ কথা কৈছে নহয় ভূপেন্দ্ৰ হ'ল আমাৰ ঘৰৰ 10জন ল'ৰা ছোৱালী মোৰ মা দেউতা স্বৰ্গীয় নীলকান্ত হাজৰিকা মা স্বৰ্গীয় শান্তিপ্ৰিয়া হাজৰিকা আমাৰ 10জন সন্তান তাৰে প্ৰথম সন্তান হ'ল ভূপেন্দ্ৰ 1 নম্বৰ আৰু মই হ'লোঁ 10 নম্বৰ এটা কনিষ্ঠ গতিকে আমাৰ মাজত বহুত ডিফাৰেঞ্চ আছে ভূপেন্দ্ৰ মোৰ গতিকে ভূপেন্দ্ৰ মোৰ প্ৰায় 22 বছৰৰ ডিফাৰেঞ্চ এতিয়া ভূপেন্দ্ৰৰ কথা ক'বলৈ গ'লে বহুতে বিশ্বাস নকৰে বহুতে সোধে একে মাকৰ নেকি এনেকুৱাও হয় এনেকুৱা বহুত পজিশ্যনত পৰিছোঁ কিবা কিবি ভূপেন্দ্ৰৰ কথা ক'বলৈতো আৰু সকলোৱে মানে পৃথিৱীৰ সকলোৱে জানে অসমৰ কথা নকয় ভূপেন্দ্ৰৰ কথা ক'বলৈ মই এতিয়া ভূপেন্দ্ৰৰ চবেই জানে মই ক'বলৈ গ'লে ভূপেন্দ্ৰ কেতিয়াবা বিশ্বাসেই নাই সেই ভূপেন হাজৰিকা যে মোৰ দাদা কাৰণ এতিয়া নোহোৱা হোৱাৰ পিছতহে আমি উপলব্ধি কৰিছোঁ যিটো অসমখন উজ্জ্বল হৈ আছিলে আজি ভূপেন্দ্ৰ নোহোৱা 11 চনৰ পৰা নোহোৱা হোৱাৰ পিছৰ পৰা অসমখন যেন কিবা এটা গোটেই অসমখন মানে ভূপেন্দ্ৰ জীয়াই থাকিলে যিটো আমি অসুখীয়া অৱস্থাত থাকোঁতেও ভূপেন হাজৰিকা আছে অসমৰ মানে এজন অভিভাৱক হেৰাই গ'ল একেবাৰে অভিভাৱক এতিয়া ভূপেন্দ্ৰ নাই যে বহুত কথা মিছ কৰোঁ আমি বহুত কথা অসমৰ বহুত ঘাত প্ৰতিঘাত অসমৰ বহুত সমস্যা পলিটিকেলি হওক কিবাই হওক বানপানী সেইবিলাকত ভূপেন্দ্ৰ যেনেকৈ মানে মনটো যেনেকৈ আছিল ভূপেন্দ্ৰই সহায় কৰা ভূপেন্দ্ৰই গোটেই ঘৰখনক লৈ পেলাই ভূপেন্দ্ৰই জ্ঞানেৰেই যিমানখিনি কৰিছে অসমৰ কাৰণে ভূপেন্দ্ৰই অসমক ইমান ভাল পাইছিল যে প্ৰতিটো গানত প্ৰতিখন নদীৰ কথা আছে পাহাৰ ভৈয়ামৰ কথা কৈ পেলাই ভূপেন্দ্ৰই সমন্বয়ৰ কথা কৈ পেলাই ভূপেন্দ্ৰই গানবিলাক ৰচনা কৰিলে জাতি জনজাতি বিভিন্ন ভাষা সম্প্ৰদায়ৰ ধৰ্মাৱলম্বীৰ মানুহৰ লগত একতাৰ দোলেৰে ভূপেন্দ্ৰই বান্ধিব খুজি ভূপেন্দ্ৰই এতিয়া সেইবিলাক কিছুমান এতিয়া ভাঙন দেখিলে দুখ লাগে আমাৰ যে ভূপেন্দ্ৰই কি ভাবিছিলে কি হ'ল তথাপি এতিয়া আমাৰ বহুত মানুহ ওলাইছে মই এতিয়া নকওঁ যে আমি আশাবাদী ভূপেন্দ্ৰও আশাবাদী আছিল ভূপেন্দ্ৰই আশা কৰিছিল এতিয়া বহুতখিনি হৈছে বহুত আগবাঢ়ি অসমত যিসকল যুৱ কণ্ঠশিল্পী তেওঁলোকক কি ক'ব বিচাৰে আচলতে দেখিছোঁ আমাৰ গানৰ যিবোৰ মানদণ্ড কমি অহা দেখা গৈছে এই ক্ষেত্ৰত কি ক'ব আচলতে আজিকালি গান শুনিলে 6 মাহত বা এবছৰত গানটো নাইকিয়া হৈ যায় কিন্তু ভূপেন্দ্ৰৰ গান যুগে যুগে আজিও অমৰ হৈ আছে এতিয়া সেইটো ক'বলৈ গ'লে ভূপেন্দ্ৰৰ গানবিলাকতো আৰু চিৰযুগমীয়া ভূপেন্দ্ৰই চিৰযুগমীয়া গান লিখিয়ে থৈ গৈছে মোৰ শব্দটো গতিকে ভূপেন্দ্ৰৰ গান চিৰযুগমীয়া আৰু অন্যৰো আমাৰ অসমৰ বহু পুৰণা শিল্পী যিসকল আছে গীতিকাৰ সুৰকাৰ যিসকল সেইবোৰ গান পেলাই দিব নোৱাৰি সেইবোৰ গান ল'ৰা ছোৱালীয়ে নাগায় আমাৰ মনত আছে লক্ষ্যৰে দাসৰ এৰি দিয়া প্ৰিয়া মই যাওঁ মনত আছে
আমাৰ বীৰেন দত্তৰ ঔ ধুন ধুনীয়া মোৰ অকণমানি মোৰ মনত আছে বগলী বগা ফুট দি যা এইবোৰ গান আমাৰ মনত আছে কিন্তু এতিয়াৰ ল'ৰা ছোৱালীৰ এতিয়াৰ গানবিলাক মনত নাথাকে আমাৰেই মনত নাথাকে আৰু বহুতে মই এটা কথা বুজি নাপাওঁ যে নিজৰ গান ৰচনা নকৰাকৈ কিছুমান গান মানে আগৰ পুৰণা গানবিলাক নষ্ট কৰাৰ অধিকাৰ নাই কিন্তু তুমি ৰহন চৰাব নালাগে ভূপেন হাজৰিকাই যিটো কৰি গৈছে অয় অয় আকাশ হ'ব যিটো গান গোৱাই থৈ গৈছে সেই আমাৰ হেৰিৰ হতুৱাই আমাৰ গায়িকা তেখেতে যিটো গাই থৈ গৈছে সেইটো গান বোলে মই শুনিছোঁ এতিয়া কথা এটা কোনোবাই গাইছে অলপমান বিকৃত কৰিছে তাত মানে কিছুমান বস্তু ঢালিছে সেইটো ঢালাৰ অধিকাৰ নাই হয় আপুনি যিহেতু আমাৰ মাজত উপস্থিত আছে আপোনাৰ কণ্ঠত যদি ভূপেন হাজৰিকা ডাঙৰীয়া এটা গান অকণমান কলি যদি নুশুনো আধৰুৱা হৈ ৰ'ব আচলতে মই ভূপেন দাৰ গান আচলতে মোৰ গাটো খুব বেয়া মানে তথাপিও মই আজি ইমান এটা মই দেৰগাঁৱলৈ আহিছোঁ আমন্ত্ৰণ ৰক্ষা কৰি গতিকে গান হিচাপে গাবলৈ ভূপেন দাৰ গান এষাৰি এদি গাই দিওঁ ভূপেন দাটো গালেহেঁতেন চাগে ভূপেন দা আজি যদি থাকাহেঁতেন ইয়াত যদি আহিলে হয় ভূপেন দা প্ৰথমেই গালেহেঁতেন মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ এনেকৈ ভূপেন দাই গালে ধন্যবাদ বহুত গান আছে হয় ধন্যবাদ জনালোঁ শেষত আপুনি কি ক'ব আমাৰ উঠি অহা যুৱ প্ৰজন্ম হওক এতিয়া সেই উঠি অহা যুৱ প্ৰজন্মৰ মই প্ৰথমে কওঁ যে বহুত ভাল ভাল কণ্ঠশিল্পী ওলাইছে আমাৰ অসমত চুকে কোণে মই পাইছোঁ মই বহুত বিভিন্ন ঠাইত মই কৰ্মশালা কৰিছোঁ গৈছোঁ আজি 60 বছৰে হ'ব মানে গান গোৱা মোৰ 60 বছৰ পূৰ্ণ হৈ গ'ল তাৰ মাজত মই বহুত ঠাইত মই দেখিছোঁ গৈছোঁ তাত কণ কণ ল'ৰা ছোৱালী 2 বছৰৰ ল'ৰা ছোৱালীৰ পৰা একেবাৰে এতিয়া ডেকা চামলৈকে বহুত ভাল ভাল কণ্ঠশিল্পী ওলাইছে সৰু সৰু নতুন চাম তাত খালি এটা কথা কি গুৰুত্ব দিব লাগিব কথা গীতিকাৰসকলে কি প্ৰকাশ কৰিব খুজিছে তেওঁ কি বুজাব খুজিছে মেছেজ থাকে গানবিলাকতো এনেই নিলিখে প্ৰত্যেকজন গীতিকাৰৰ এটা এটা গানত মেছেজ থাকে সমাজ পৰিৱৰ্তনৰ কথা থাকে বহুত ধৰণৰ কথা থাকে সেইবোৰ নুবুজাকৈ গাব নাপায় আৰু সেইবিলাক অভিভাৱকসকলেও বুজাই দিব লাগে কণ কণ ল'ৰা ছোৱালীবিলাকক কোনটো গান গাব লাগে বয়স অনুযায়ী কোনটো গাব লাগে কি গাব লাগে সেইবিলাক অভিভাৱকসকলে অলপমান বিবেচনা কৰি পেলাই দিব লাগে আৰু প্ৰথম কথা আমাৰ লোকসংগীত ইমান মানে শক্তিশালী আমাৰ ইমান ৰিচ আমাৰ একেবাৰে গোৱালপৰীয়া লোকগীতৰ পৰা আপাৰ অসমৰ টোকাৰী গীতলৈকে উমাকান্ত বৈৰাগীৰ গানৰ পৰা আৰম্ভ কৰি যিমান আছে সেইবোৰ গান পেলাই দিব নোৱাৰে সেইবোৰ গান শিকি ল'ব লাগে সেইবোৰ গান আমি আমাৰ ভাগ্য নহ'ল কিছুমান আজিকালিতো বহুত সুবিধা হৈছে ঠায়ে ঠায়ে সংগীত বিদ্যালয় হৈছে চবতে আজিকালি সাঁতোৰ শিকাব পাৰে আজিকালি ক্ৰিকেট খেলিব পাৰে গান শিকিব পাৰে চবফালে সুবিধা হৈছে সেই সুবিধাবিলাক লৈ পেলাই উপস্থাপন কৰোঁতে কিছুমান মেছেজ থকা গান হ'লে ভাল হয় এনেই মানে এতিয়া 7 বছৰীয়া ল'ৰা এটাই যদি গাই দিয়ে কম্পিটিশ্যনত এই ভূপেন হাজৰিকাৰ যদি মই যেতিয়া এই ধৰণৰ মায়া এৰি গুচি যাম এই গানটো গাই দিব নালাগে তেওঁৰ বয়সত গাবলগীয়া হোৱা নাই তোমাৰ বহুত কথা আছে ভাবি চাব লাগিব অকল কম্পিটিশ্যন বুলি গাব নালাগে বাছি লৈ তেনেকুৱা ধৰণৰ কথা কিছুমান আছে গতিকে সেইবিলাক বিবেচনা কৰি গালে নিশ্চয় ভাল হ'ব আৰু আমাৰ মাজৰ পৰা ওলাইছে বহুত কণ্ঠশিল্পী ওলাইছে বহুত গীতিকাৰ সুৰকাৰ বহুত ওলাইছে বহুতে নাম কৰিছে তোমাৰ কলাকুশলী ওলাইছে অসমৰ সংগীত জগতে হওক বোলছবি জগততে হওক সকলোতে ওলাইছে তেওঁলোকে যাতে এইটো ৰক্ষা কৰি পেলাই আগবাঢ়ি যায় হয় ধন্যবাদ জনালোঁ আচলতে সমৰ হাজৰিকা ডাঙৰীয়াই আমাক ইমান কম সময় দিয়ে তেখেতৰ অৰ্ধাংগিনী আছে বাইদেউ আছে বাইদেউ কি ক'ব প্ৰথমতেতো আপোনাক দেৰগাঁৱলৈ স্বাগতম জনাইছোঁ ভূপেন হাজৰিকা দেৱৰ আপুনি বোৱাৰী তেখেতৰ লগত কটোৱা অকণমান যদি সময় আমাৰ লগত ক'ব বিচাৰে স্মৃতি ৰোমন্থন কৰিব বিচাৰে কি ক'ব ভূপেন্দ্ৰৰ স্মৃতি
কেনেকৈ পাইছিলে আপুনি ভূপেন দাক মই সৰুৰ পৰাই পোৱা, তাৰপিছত আকৌ বোৱাৰী হিচাপেও পাইছোঁ। ভূপেন দা কি বুলি কওঁ এতিয়া, আগতে যি ধৰণে পাইছোঁ বিয়া হোৱাৰ পিছতো কোনো পৰিৱৰ্তন নাই। সেই তেনেকৈয়ে ছোৱালীৰ নিচিনা আছোঁ, কোনো বোৱাৰী ভাৱ আমাৰ নাহেই, মানুহৰ আগত কওঁতেহে বোৱাৰী বুলি কওঁ, আৰু জীয়ৰী নিচিনাকৈ আছিলোঁ। আৰু ভূপেন দাৰ লগত স্মৃতি বহুত আছে। এই মুহূৰ্তত ক'বলৈ ভূপেন দাৰ সংগীতৰ কথাহে আহে দেখিলে, আৰু ভূপেন দাৰ এতিয়াৰ সমাজ ব্যৱস্থাৰ কথা বোলে মই আহোঁ দেই, ভূপেন দাৰ স্মৃতি মই ঘৰুৱা কথা এতিয়া নকওঁ বাৰু। ভূপেন দাই যি ধৰণে অনুষ্ঠান কৰি গ'ল, বা ভূপেন দাৰ দিনৰ পৰা এতিয়ালৈকে জ্যেষ্ঠ শিল্পীসকলে যি ধৰণে পৰিৱেশন কৰি আছে, সেইবোৰ অলপমান অভাৱ অনুভৱ কৰোঁ, যদিও মানে ক'ব নাপায়, কিন্তু ক'বলৈ মন যায়, নক'লেও নহয়। অলপমান উশৃংখল সমাজ এখন হৈ যাব নালাগে বিহুৰ ফাংচনৰ নামত দেই। ফাংচনটো ফাংচনে হ'ব লাগে, আৰু অনুষ্ঠানবোৰ সদায় নিয়াৰিকৈ পাতিব লাগে, যে সেইবোৰ অনুষ্ঠান, আজিৰ অনুষ্ঠান দেখিলে মই আগৰ অনুষ্ঠানবোৰ দেখোঁ, মানে মনলৈ আহে। তেনেকৈ ভূপেন দাক খুবেই মানে অভাৱ অনুভৱ কৰোঁ। আৰু ঘৰুৱা কথা তেনেকুৱা আৰু বহুত ধৰণৰ আছে, তুমি উল্লেখ কৰিলেহে মই ক'ব পাৰিম, আৰু আমিতো ঘৰুৱা। বিশেষকৈ আজি সমৰ হাজৰিকা ডাঙৰীয়াক উপেন কাকতি ডাঙৰীয়াৰ বঁটা প্ৰদান কৰিব দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু, কেনেকুৱা লাগিছে অৰ্ধাংগিনী হিচাপে? মই খুবেই সুখী। এওঁ যেতিয়া কৈছে, এওঁ এনেও আগতেও কয় দেই, মানে এই বঁটা নাপাওঁতেও কয় উপেন কাকতি এজনেই মিউজিক ডাইৰেক্টৰ, যিজনৰ আণ্ডাৰত মানে যিজনৰ মানে সংগীত পৰিচালনাত ভূপেন দাও গাইছে, ৰাণা দাও গাইছে, জয়ন্ত হাজৰিকাৰো হৈছে, আৰু ময়ো সেইকণ সুবিধা পালোঁ। সেইখিনি কথা মই আগৰ পৰা এওঁৰ পৰা শুনি আছিলোঁ। আৰু এইবাৰ এখেতক বাছনি কৰাৰ কাৰণে মই দেৰগাঁওবাসীৰ ওচৰত কৃতজ্ঞ, আৰু যিসকল আছে বাছনিত তেওঁলোকৰ ওচৰতো কৃতজ্ঞ, অতি সুখী হৈছোঁ। এইটো বঁটা আমাৰ বাবে গুৰুত্বপূৰ্ণ। যিয়ে নহওক, উপেন কাকতি ছাৰক মই পোৱা নাই, কিন্তু তেওঁৰ নামটোতো সৰুৰ পৰাই শুনি আছোঁ। আৰু এওঁৱে শেষ কৈছে, মই যি বোৱাৰী ছবিৰ কাৰণে যিখিনি মই পালোঁ, আৰু সেই তাতকৈ বেছি দিন নাপালোঁ আৰু তেখেতক, গতিকে সেই অভাৱ অনুভৱ কৰোঁ, কিন্তু গৌৰৱ অনুভৱো কৰিছোঁ। হয়, ধন্যবাদ জনালোঁ। আচলতে সমৰ হাজৰিকা ডাঙৰীয়াক লগ কৰি দিয়াৰ ক্ষেত্ৰত বিশেষকৈ ধন্যবাদ জনাব লাগিব জ্যেষ্ঠ সাংবাদিক সত্যজিৎ হাজৰিকা দাদা আছে, তেখেতে দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহুৰ শোভাযাত্ৰা কমিটিৰ সভাপতি। কি ক'ব দাদা, আজি তেখেতক দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ ফালৰ পৰা উপেন কাকতি বঁটা আগবঢ়োৱা হ'ব, কি ক'ব উদযাপন কমিটি হয়? উদযাপন সমিতি বুলিয়ে নহয়, অসমবাসীৰ ৰাইজ হিচাপে, অসমীয়া সন্তান হিচাপে সমৰ দাক যিটো সন্মান দিয়া হৈছে, এই সন্মানটোক আমি আনন্দিত হৈছোঁ। কাৰণ সমৰ দাই উপেন কাকতিদেৱৰ যিটো গান গাইছিল, যে সেই গানটো এটা সাংঘাতিক গান আৰু সাংঘাতিক কাহিনী লুকাই আছে। এজন সৈনিকৰ কথা আছে, দেশ মাতৃৰ কথা আছে, খুব সুন্দৰভাৱে গানটো তেখেতে বিশ্লেষণ কৰিছিলে, আৰু সমৰ দাও খুব সুন্দৰভাৱে হৈছে। অলপ দেৰি আগত আপোনাক গানটো শুনাইছিলি যে নহয় নহয় ধেমালি, এই তাতে আৰু এটা শব্দ আছে, কোনোৱে বয়সো 25 নাপালে, আশাৰ সূৰ্য ডাৱৰত লুকালে। এই যে সৈনিকবিলাক মানে দেশ ৰক্ষা কৰিবলৈ যে 25 বছৰ কোনোবাই নাপায়, কাৰোবাৰ সেন্দুৰ মোচা যায়, ইমান সুন্দৰভাৱে গানটো কৈছে, আৰু ইমান সুন্দৰভাৱে সমৰদাই গাইছে। সঁচাকৈ আমি উপেন কাকতি ন্যাসত মই জড়িত আছোঁ, ন্যাসৰ তৰফৰ পৰা আমি আনন্দিত হৈছোঁ তেখেতক এই বঁটা দিয়াৰ কাৰণে কেন্দ্ৰীয় ৰঙালী বিহুৱে, আৰু সঁচাকৈ যোগ্যজনে যোগ্য সন্মান পাইছে বুলি আমি ভাবিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আচলতে শিল্পী হওক বা ব্যক্তি হওক, জীয়াই থাকোঁতেই তেওঁ যথোপযুক্ত সন্মান প্ৰদান কৰিব লাগে। আমাৰ চেনেলৰ ফালৰ পৰাও দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱক ধন্যবাদ জনাইছোঁ যে এনেকুৱা এজন অসমৰ বলিষ্ঠ শিল্পীক তেওঁ উপযুক্ত সন্মান দিছে। আমিও আজি প্ৰতিবেদনটো শেষ কৰিছোঁ। ধন্যবাদ।